জয় কৃষ্ণ। অতি সুন্দৰভাৱে উল্লেখ কৰি গৈছে যে ঋষভে জন্ম হোৱাৰ পিছত তেওঁ নিজৰ সন্তানসকলক এটা বিশেষ কথা জনাইছিল, সেইটো হৈছে ভক্তি ৰহস্য, বেদৰ ৰহস্য। সেই কথাবোৰ আমাক জানি যাব পাৰিম। ইয়াতে উল্লেখ কৰিছে বেদৰ ৰহস্য যিটো ভকতি উপায় ব্ৰাহ্মণৰ মুখে শিক্ষা দেন্ত কৃপাময়। আমি আটাইতকৈ ডাঙৰ কথাটো হ'ল জানিবলগীয়া কথাটো হৈছে ভক্তি কেনেকৈ কৰিলে সিদ্ধি হ'ব। ভক্তিটো চবেই কৰি আছে, তাৰে কিছুমানে ফলাফল লাভ কৰিছে, কোনোৱে কৃষ্ণক লগ পাব পৰা নাই। কিয় পাব পৰা নাই? যিদিনাখন আপোনাৰ হৃদয়লৈ অনাবিল আনন্দ আহিব, মৃত্যুৰ প্ৰতি সম্পূৰ্ণ বিজয় লাভ কৰিব। আমাক বহুত মানুহে মৃত্যু ভয় কৰে, গম পাইছে? এতিয়া ধুমধাম ভয়ংকৰ ভূমিকম্প হওকচোন, খালী হৈ যাব জাগা, মোৰ বাহিৰে চব উঠি যাব, মই ভালকে জানো। জয় কৃষ্ণ। যদি একদম ৰিক্সা স্পীডত 6-7 আহি যায়, আপোনালোকৰ বহুতে দৌৰিও ৰাস্তা পাব, মই জানো, কিন্তু আমি অভাজন নতুনকৈ কনফাৰ্ম জানো। কাৰণ ভাগৱতৰ ইমান পাৱাৰ আছে, সি কোনো কাৰণতে অনিষ্ট হ'ব দিব নহয়। কাৰণ ইয়াক অধ্যয়ন কৰোঁতে কৰোঁতে মই নিজে বুজি পাইছোঁ, এই ৰহস্য আছে, বহুত প্ৰমাণ পাইছোঁ। প্ৰাকৃতিক কিছুমান ঘটনাত এনেকুৱাকৈ ভগৱন্তই ৰক্ষা কৰি দিয়ে আপুনি ভাবিবই নোৱাৰিব, কিন্তু তেওঁক অৰ্পণ কৰা পদ্ধতিটো জানি ল'ব লাগিব। এইটো বহুত ডাঙৰ কথা। যেতিয়া আপুনি নীতি নিয়মৰ মাজেৰে প্ৰভু ভগৱন্তক আহ্বান কৰি কৈ দিয়ে যে আপোনাক দায়িত্ব দি দিলোঁ, তেওঁ চেভ কৰি দি দিব। সেইখিনিৰ কাৰণে সুদৃঢ় বিশ্বাস লাগে। সেই ৰহস্যবোৰৰ বিষয়ে পুত্ৰসকলক জ্ঞান দিছে ব্ৰাহ্মণৰ মুখেৰে, আৰু সেই জ্ঞানবোৰ ভাগৱতত লিপিবদ্ধ হৈ আছে। তেওঁ এনেকুৱা এটা বৈৰাগ্য জ্ঞান দিছিল, মই চব খাই গৈছোঁ। সেই বৈৰাগ্যটোৰ পৰা এটা কথা প্ৰেক্টিচ কৰিছিলোঁ, যেতিয়া খাদ্যৰ পৰা মাহটোত 2 দিন বিশেষভাৱে আঁতৰি থাকোঁ, একাদশীটো আঁতৰি থাকিবই লাগিব। যেতিয়া লাষ্টত গৈ দেখিছোঁ যে খাদ্য গ্ৰহণ নকৰাৰ পিছতো 24 ঘণ্টাত 3খন ভাগৱত কৰিলেও যেতিয়া ভাগৰি যোৱা নাছিলোঁ, ভোকটো নালাগা হৈ গৈছিল, মই গম পালোঁ এয়া তেওঁৰ কৃপাৰ বাহিৰে আন একো নহয়। অতি সুন্দৰভাৱে এই দেহটো যে মুক্তিৰ এখন দুৱাৰ, ইমান ধুনীয়া কথা ক'ব ইয়াৰ পিছত। আমাৰ মানৱ জীৱন মানে হৈছে মুক্তিৰ দুৱাৰ। আমি এটা ব্যৱসায় কৰিব লাগিব। আমি বিজনেছে কৰিছোঁ। কিহৰ বিজনেছ জানে? ভক্তিৰ বিজনেছ। জয় কৃষ্ণ। বেপাৰ কৰিবলৈহে মানুহে ঘৰৰ পৰা ওলাই যায়, লাভ থাকিলেহে। আপোনালোকৰ কিবা এটা লাভ আছে, ইয়ালৈ যে আহিছে, বিজনেছ হয়, মুকুতিৰ বাণিজ বুলি কোৱা হৈছে। মুকুতিৰ বাণিজ্যৰ আমি একোজন বাণিজ্য কৰা ব্যক্তি, যিসকলে মুকুতিৰ বাণিজ বুলি, মুক্তিৰ দুৱাৰ, গম পাইছেনে? নিজৰ সন্তানটোক বহুৱাই লৈ অৰ্থনৈতিক আমি উন্নতিৰ কথা পাতিম, টকা পইচা লাগিবই, কিন্তু আটাইতকৈ ডাঙৰ সম্পদটো হৈছে আধ্যাত্মিক চৰ্চা। কি কাম কৰিব লাগিব পৃথিৱীত, কি কাম কৰিলে পাপ হ'ব, কি কাম কৰিলে পুণ্য হ'ব, কি কামৰ জৰিয়তে ভক্তি সাধন কৰি আমি মুক্তি পাম, এই কথা কিন্তু পুত্ৰৰ লগত যে পাতিব লাগে। আজি ভাগৱতৰ 5ম স্কন্ধত ঋষভৰ কাহিনীত আমি পাইছোঁ। কি বুলি লিখিছে? ঋষভ বদতি শুনিও পুত্ৰগণ, কহিব তোমাতো আজি কথা বিতুপন। হে পুত্ৰসকল, আজি মই তোমালোকক ডাঙৰ কথা কেইটামান কম, শুনাচোন। এই পৃথিৱীত মনুষ্য জন্মই হৈছে সৰ্বশ্ৰেষ্ঠ। মনুষ্য জন্মত মহন্তসকলক, ভকতসকলক শুশ্ৰূষা কৰি, হৰিৰ কথাত মন নিবিষ্ট কৰি আমি ভগৱানৰ ওচৰলৈ যাব লাগিব। বেলেগ প্ৰশ্ন আৰু ইয়াত আহি নপৰে। মনুষ্য জন্মত বিষয় খুব। এতিয়া এইখিনি সময়ত কোনোবা সুৰাপান কৰা মানুহে ভাবাত পুৰা সুৰাপান কৰে, এইটো বিষয়। এইটো কি বুলি কোৱা হৈছে? বিষয়। তাৰমানে তেওঁ সন্ধিয়া সময়ত অকণমান গলা ধপত নকৰিলে নচলা হৈ গ'ল। মাকৰ গৰ্ভত কিন্তু শিকি অহা নাছিল, তেওঁ মাজতে শিকি ল'লে। জয় কৃষ্ণ। মই বহুতকে সুধো কামটো কিয় কৰে? টেনচন বুলি কয়। বাহ,
চন্দ্ৰ পাহৰি থাকোঁ বোলে, তাৰমানে নিজক পাহৰি থাকে। আমি পাহৰিবলৈ যত্ন গ্ৰহণ কৰা নাইতো। মোৰতো কেতিয়াবা শুবলৈ ভয় লাগে। সেইখিনি সময়ত ভগৱানৰ লগত ডিছকানেক্ট হৈ থাকে। সাৰ পাই থাকিলে ঈশ্বৰৰ নাম লৈ থাকিব পাৰোঁ, হয়নে বাৰু? কেতিয়াবা ভাবোঁ শুই থাকোঁতে কিছুমান মানুহৰ যাব লগা হৈ যায়। ডাঙৰ কথা নহয়, কলিযুগত এইটো ডাঙৰ কথা একো নহয়। তথাপিও কেতিয়াবা গভীৰভাৱে ভাবিলে টোপনি মাৰিবলৈ অকণ ভয় লাগি যায়। আপোনাক ভাৱনাবোৰ কৰিব লাগিব। আমি ভাবা চিন্তা নকৰিলে সময় হ'ল ঘচকৈ শুই দিছোঁ। দুনিয়াৰ চিন্তা কৰি কৰি শুই থাকোঁতে গমেই নাপাওঁ কেতিয়া 4টা বাজিলোঁ, কেতিয়া খাতে। কিন্তু ভাবিবলৈ দিছে এই যে মই শুম, মোৰ যে চেতনটো নাইকিয়া হৈ যাব। চেতন এইটো জীৱ নহয় নেকি? চৈতন্য শক্তিটো জীৱাত্মা নহয় নেকি? জীৱাত্মাটো আঁতৰি থাকে। বহুত ডাঙৰ কথা। ইয়াতে কি ক'লে, হে পুত্ৰলন, মনুষ্য শৰীৰ জানা মুকুতিৰ দুৱাৰ, বিষয় সুখটো তাক নকৰিও নাই। নাৰটোৱে কৈছে তাক নষ্ট নকৰিবা। এইখিনি সময় আপোনালোকে ভাগৱত শুনিছে, আপোনালোকে নষ্ট কৰা নাই। আপোনালোকৰ ঘৰৰ যদি কোনোবাই ধাবাত বহি আছে, কি নষ্ট কৰিছে সময়টো? জয় কিছু বুজিব পাৰিছে? আপোনালোকৰ সময়টো ভগৱানৰ চৰণত অৰ্পণ। কৃষকসকলৰ সময়টো বিষয় ভোগত অৰ্পণ। বিষয় মানে হৈছে নৰকৰ দুৱাৰ। কৈছে বিশ্বাতুল্য বিষয়ক সদায় তেজিবা, দিব্য তপ কৰি সবে হৰিক ভজিবা। আজি সন্ধিয়া সময়টোত আপোনালোকে কাক ভজনা কৰিছে? হৰিক ভজনা কৰিছে। কেনেকে? শ্ৰৱণৰ দ্বাৰা। আমি কেনেকে ভজনা কৰিছোঁ? কীৰ্তনৰ দ্বাৰা। এইটো ঘৰত আপোনালোকক শুশ্ৰূষাৰ বাবে কোনোবা প্ৰস্তুতি কৰি আছে। তেওঁলোকে কেনেকে ভজিছে? ভকত শুশ্ৰূষাৰ দ্বাৰা। বুজিব পাৰিছেনে? ভাগে ভাগে আছে। উল্লেখ কৰিছে মহত্তৰ সেৱা জানা মুকুতিৰ দুৱাৰ। আপোনালোকক কিবা কিবি যোগান ধৰোঁতে তেওঁলোকক পুণ্যটো হৈ যায়। তাতে ভগৱান হৈছে এজন শিক্ষক বুলি ধৰক, বহি চাব এতিয়া। গম পাইছেনে? তেওঁ বহি চাব। আমিতো প্ৰশ্নবোৰ কৰিছোৱে, গোটেইবোৰত ফুল মাৰ্কছ নাপালেতো অলপ অলপ পাই যাম। বুজি পোৱা নাই? আপোনালোকে এটা কাম কৰিছে, আপোনালোকে কি প্ৰশ্ন লিখিছে? শ্ৰৱণৰ প্ৰশ্ন লিখিছে। যদি শ্ৰৱণ কৰোঁতে সঁচাকৈ মন প্ৰাণ ইয়াতে অৰ্পণ কৰি ভগৱানক শুনিছে, আপোনালোকে ফুল মাৰ্কছ পাব। যদি আপুনি ইয়াত বহি থাকোঁতে ভাবিছে ইছৰাম শৰাই এখনো পাতি থৈছে, ডেকা 8টা বাজি গ'ল, সামৰাই নাই, আজিচোন 9টা বাজি যাব কা, যদি ভাবি আছে, তেতিয়াহ'লে আপোনাৰ কি হৈছে? নম্বৰ কমি যাব। জয় কৃষ্ণ। বুজিব পাৰিছে? ধৰি লওক ইয়াৰ পৰা আমি 8টা 8:30 গৈ আছোঁ, শৰাই থকা মানে আৰু আধা ঘণ্টা দেৰি হ'ব। এতিয়াও যদি আপোনালোকে আমি সামৰাই যত্ন কৰা নাই, কোনোবাই যদি ভাবি আছে ছাতিটো নানিলোঁ, বৰষুণো আহে নেকি, সামৰা নাই, উঠি যাবও নহয় এতিয়া, জয় তেতিয়া নম্বৰ কমি যাব। বুজিব পাৰিছে? শ্ৰৱণ কিমান শুদ্ধভাৱে শ্ৰৱণ কৰিছোঁ। আমি এতিয়া কীৰ্তন কৰিছোঁ, ইয়াত থকা কথাখিনি আপোনালোকক হৃদয় চুবলৈ যত্ন কৰি আছোঁ। তেওঁ যত্ন কৰিছে সুৰেৰে, আমি যত্ন কৰিছোঁ উজনিৰ মাজেৰে, যে আপুনি ভাল হওক, বিষয় ভোগ নকৰিব, হৰি ভক্তি কৰক, বুজাব যত্ন কৰিছোঁ। তাৰ মাজতে কোনোবাই বুজি যাব, বুজোৱাত ঠিকে আছে, ভগৱানে আকৌ মোৰ প্ৰশ্নটোৰ নম্বৰটো ঠিকে ঠিকে দিব। জয় কৃষ্ণ। আৰু সিফালে থকা মানুহখিনিয়েও যদি শ্ৰদ্ধাৰে আপোনালোকলৈ বুলি প্ৰসাদ বনাই আছে, যি দিয়ে, যদি মনতে ভাবে হাও অতজাক আহিল, আগতে 1 কেটলিহে বনাইছিলোঁ, আজি 2 কেটলি, যদি ভাবি থাকে আকৌ নম্বৰ কমি যাব। জয় কৃষ্ণ। বুজিব পাৰিছে? কাম সমৰ্পণ ভগৱানৰ ওচৰত। এই প্ৰভু মোক ভকত শুশ্ৰূষাৰ দায়িত্ব দিছা, তোমাক ধন্যবাদ। প্ৰথম অৱস্থাত ভক্তি বঢ়াবলৈ মই কি কৈছিলোঁ জানে? যেতিয়া প্ৰথম আৰু মই গম পাই গ'লোঁ ভকতৰ জোঠা পেলালে ভক্তি বাঢ়ি যায়। তেতিয়া মানুহে মোক নাজানে, মই যিকোনো সকামলৈ যাওঁ, ফটাফট খোৱা যেতিয়া জোঠা নেপেলাই নহয়। আমাৰ মানুহৰ কি থাকৰ নেকি আমি পেলাবলৈ, খাই উঠিলে সন্মুখতে তাকে একো নুবতলে। মই টেকনিকটো শিকি ল'লোঁ। সোনকালে যদি ফটাফট তাৰ পৰা ইয়ালৈ আহিব লাগে, মই ভকতৰ জোঠা ধুব লাগিব। একদম বাল্টি এটা আনো, ফটাফট গমেই নাপায় মানুহে, ফটাফট উঠাই
খাই একদম মচি কাচি পূৰা পৰিষ্কাৰ কৰি দিওঁ। ইয়াতো কৰিছিলোঁ দুদিনমান, আজিকালি ভকতবিলাকে কৰিব নিদিয়ে কাৰণে দিগদাৰ হৈ গ'ল, মই সমস্যাত পৰিলোঁ। এই আপুনি নকৰিব নহয়, দেখিছেনে মোক এতিয়া নম্বৰ ল'ব নিদিয়ে, চাওক সেইটোত বেছি নম্বৰ পায়, মোক নম্বৰ ল'ব নিদিয়ে। এতিয়া আপোনালোকক যদি কিবা কিবি খোৱা হয় এনে ভগাবলৈ দিব ইয়াতো, আপোনালোকক খাই বৈ হ'ল নাই, যদি মই হাতৰ পৰা কাঢ়ি লৈ যাওঁ নম্বৰটো বেলেগে লৈ দেখিছে মোৰ নম্বৰ কমি গৈছে, বুজিছে সমস্যা হৈ গৈছে। ভকতৰ যিমান শুশ্ৰূষা কৰিব সিমান নম্বৰ বেছি পায়, বিশেষকৈ জোঠা দিলে, এইটো মই ভালকৈ জানো। অসমৰ বাহিৰত ডাঙৰ ডাঙৰ যিবিলাক চেট ঘৈণীয়েকহঁতক পাটৰ কাপোৰ পিন্ধাই, ভাল ভাল কাপোৰ পিন্ধাই, একদম সোণৰ খাৰু গহনে একদম ধুনীয়া জনী হৈ আহিব, ৰৈ আছে, ভকতে খাইছে কাকো তুলিব নিদিয়ে, একদম জোঠা দিব। তাৰ কাৰণ তেওঁলোকে জানে আমাৰ আকৌ অসমীয়া মানুহ চবক এইটো কাম কৰিম নেকি আকৌ, জয় কৃষ্ণ। জানো ভক্তি সাধনাৰ মুক্তি দুৱাৰ মানৱ দেহ আৰু ভকতৰ সংগই হৈছে সৰ্বশ্ৰেষ্ঠ বুলি ঋষভে পুত্ৰহঁতক বুজনি দিছে। আমিও এই বাৰ্তা ঘৰলৈ নি নিজৰ নিজৰ পৰিয়াল পৰিচালনক জনাব লাগিব।